নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনত আৰু কামাখ্যা ৰেল ষ্টেচনৰ পৰা কিছু সময়ৰ পাছতেই অসমৰ পৰা এটা ভবি নামৰ বৃহৎ দল দিল্লী অভিমুখে গৈ আছে আৰু আমি তাৰ প্ৰাক মুহূৰ্তত আমি খেলুৱৈসকলৰ লগত কথা পাতিব চেষ্টা কৰিছোঁ যিহেতু দিল্লীত অনুষ্ঠিত হ'বলৈ গৈ আছে নেশ্যনেল ভবিনাম চেম্পিয়নশ্বিপ আৰু চেম্পিয়নশ্বিপত অসমৰ পৰা প্ৰায় 60গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিব মোৰ লগত আছে ভিডিঅ' জাৰ্নেলিষ্ট মনেশ্বৰে দেখাব এটা সমগ্ৰ পৰিৱেশ যিহেতু আৰু কিছু মুহূৰ্তৰ পাছতেই কামাখ্যা ৰেল ষ্টেচনৰ পৰা তেখেতসকল ৰাওনা হ'ব দিল্লীৰ অভিমুখে মূলত উপস্থিত আছে ভবি নামৰ বিষয়ববীয়া লগতে আছে কেইবাগৰাকী খেলুৱৈ 60গৰাকী খেলুৱৈ অভিলেখ সংখ্যক এবাৰ খেলুৱৈ দিল্লীৰ অভিমুখে ৰাওনা হ'ব কিছু মুহূৰ্তৰ পাছতে আৰু তেখেতসকলে বিভিন্ন ইভেণ্টত পাৰ্টিচিপেট কৰিব অসমক প্ৰতিনিধিত্ব কৰিব যিহেতু নেশ্যনেল আছে দিল্লীত আমি পোনপ্ৰথমে পাপু খানদেৱৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ যিহেতু দিল্লীত অনুষ্ঠিত হ'বলৈ গৈ আছে নেশ্যনেল ভবিনাম চেম্পিয়নশ্বিপ আৰু এটা বৃহৎ সংখ্যক দল আপোনালোকে লৈ গৈ আছে সুদূৰ দিল্লীলৈ গতিকে কি আশা প্ৰত্যাশা আছে কি ক'ব সমগ্ৰ বিষয়টো সন্দৰ্ভত নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ ফালৰ পৰা সকলো অসমবাসীকে ধন্যবাদ জনাইছোঁ আমি আজি 14 নেশ্যনেল ভবিনাম চেম্পিয়নশ্বিপ দিল্লী তালকটৰা ষ্টেডিয়ামত হ'ব গৈ আছে তাৰে বাবে আমি 60জনীয়া এটা টীম আমি অসমৰ পৰা দিল্লী অভিমুখে আজি গৈ আছোঁ আমাৰ ইয়াতে সাব জুনিয়ৰ জুনিয়ৰ আৰু ছিনিয়ৰ তিনিটা শাখাতে হ'ব আৰু ইয়াতে আমাৰ যিটো আপকামিং ৱৰ্ল্ড চেম্পিয়নশ্বিপ বালি ইণ্ডোনেছিয়াত হ'ব গৈ আছে তাৰে চিলেকশ্যনো তাতে আছে চ' আমি আশাবাদী যে অসমৰ এই দলটোৰ পৰা ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে অসমৰ পৰা প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আমাৰ অসমৰ প্লেয়াৰ্ছে অংশগ্ৰহণ কৰিব পাৰিব লগতে এটা ভাল খবৰ ক'ব বিচাৰিছোঁ যে ইয়াৰ আগৰবাৰ আমি যিহেতু ভিয়েটনামত ৱৰ্ল্ড চেম্পিয়নশ্বিপত গৈছিলোঁ তো তাতে আমাৰ দুজনে পদক পাইছিলে তো সেই মানে জয়যাত্ৰা আমি ইয়াৰ পৰা আৰম্ভ কৰিম বুলি আমি ওলাইছোঁ আৰু দলটো কিদৰে প্ৰিপেৰেশ্যন কৰিছে যিহেতু 60জনীয়া দল কোন জিলাৰ খেলুৱৈসকল আছে ইয়াতে আমাৰ ইয়াতে চৰাইদেউ আছে শিৱসাগৰ আছে তিনিচুকীয়া আছে যোৰহাট আছে মাজুলী আছে লখিমপুৰ আছে নগাঁও আছে কোকৰাঝাৰ আছে কাছাৰ আছে গুৱাহাটী আছে কামৰূপ ৰুৰেল আছে দলটোৰ মেনেজাৰ প্ৰশিক্ষক হিচাপে কোন দলৰ মেনেজাৰত আমাৰ ইন্দ্ৰা মেডাম আছে ইন্দ্ৰা সিনহা তেখেতে টিম মেনেজাৰ হৈ গৈ আছে আৰু আপোনালোকক কৈ ভাল পাম যে আমাৰ এইবাৰ প্ৰথমবাৰৰ কাৰণে ভাৰতীয় ভবিনাম এছ'চিয়েশ্যনৰ দুজন কোৱালিফাইড ৰেফাৰী তেওঁলোকে অসমৰ পৰা নেশ্যনেলত ৰেফাৰী কৰিব গৈ আছে ছফিকুৰ ৰহমান কামৰূপৰ পৰা আৰু বিপ্লৱ আচাৰ্যী হোজাই ডিষ্ট্ৰিক্টৰ পৰা গৈ আছে আমাৰ হোজাইৰ পৰাও টিম গৈ আছে ভালেখিনি ডাঙৰ টিম হোজাইৰ পৰা আগতে ইমান বৃহৎ টিম গৈছিলে নে ইয়াৰ প্ৰথম আপোনালোকৰ ইয়াৰ আগত আমাৰ টিম গৈছিলে কিন্তু ইমান ডাঙৰ যোৱা নাই কিন্তু আমি যেতিয়া অসমত নেশ্যনেল কৰিছিলোঁ তেতিয়া 150 ষ্টুডেণ্ট আমাৰ অল ইণ্ডিয়াৰ অসমৰ পৰা পাৰ্টিচিপেট কৰিছিলে তো এইবাৰ আমাৰ প্ৰথমবাৰৰ কাৰণে আমি বাহিৰত ইমান ডাঙৰ 60জনীয়া টিম লৈ গৈ আছোঁ আৰু যোৱাবাৰ কেনেকুৱা আছিলে প্ৰদৰ্শন আৰু এইবাৰ কিমান আশা কৰিছে যিহেতু 60জনীয়া দল গতিকে কিমান গ'ল যোৱাবাৰ আমি চেম্পিয়ন হৈছিলোঁ অল ইণ্ডিয়াত আমাৰ সকলো ষ্টুডেণ্টে ভাল ৰিজাল্ট কৰিছিলে ভাল মেডেল আহিছিলে আমি সেই ফাৰ্ষ্ট হ'ম বুলি আমি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু আশা কৰোঁ আমি ফাৰ্ষ্ট পজিশ্যন এইবাৰো আমি অসমত লৈ আহিব পাৰিম মই আপোনাৰ ওচৰলৈ আকৌ আহিম মই এই মুহূৰ্তত যাব আহিছোঁ মেনেজাৰৰ ওচৰলৈ আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ যিহেতু এটা বৃহৎ টিম গৈ আছে আপোনাৰ দায়িত্ব বহুখিনি থাকিব গতিকে কি আশা কৰিছে আশা কৰিছোঁ আমাৰ প্ৰিপেৰেশ্যন ভালেখিনি ভাল কৰিছোঁ এইবাৰ আমাৰ 60জনীয়া দল লৈ গৈ আছোঁ আৰু আমি আশাবাদী খুব যে আমাৰ টিমটো এইবাৰ ভাল প্ৰদৰ্শন কৰিব যোৱাবাৰ আগতে যেনেকুৱা আমাৰ পাৰফৰ্মেঞ্চ আছে তাতকৈ ভাল প্ৰদৰ্শন কৰিম বুলি আমি গৈ আছোঁ আশা কৰিছোঁ নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আহিছোঁ ছফিকুল ডাঙৰীয়া ওচৰলৈ আপুনি যিহেতু ৰেফাৰী হিচাপে তাতে কাৰ্যনিৰ্বাহী কৰিব কি কৰিব কেনেকুৱা লাগি আছে ভালে ইমান বছৰৰ পিছত ট্ৰাই কৰি এইবাৰ সুবিধাটো পালোঁ পাপু ছাৰকো ধন্যবাদ দিলোঁ আৰু লগতে আশা কৰিম যে গোটেইখিনি যিখিনি প্লেয়াৰ আহিছে চবেই মেডেল পাব এইখিনি আৰু আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কি হিচাপে গৈ আছে মই ৰেফাৰী হিচাপে গৈ আছোঁ পাপু ছাৰৰ আশীৰ্বাদত এইবাৰ ফাৰ্ষ্ট টাইম নেশ্যনেল চেম্পিয়নশ্বিপত ৰেফাৰীতে চান্স পালোঁ মই ৰেফাৰী হিচাপত গৈ আছোঁ আশা ৰাখিছোঁ যে আমি আমাৰ অসম টিমটো বেষ্ট টিমটোৱে লৈ আহিম আৰু মেডেল আমাৰ অসমতে বেছি কৰি থাকিব নিশ্চয়কৈ মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই খেলুৱৈ দুগৰাকীমানৰ মন্তব্য ল'ব চেষ্টা কৰিম তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ নামটো কি আৰু ক'ৰ পৰা আহিছা নমস্কাৰ মোৰ নাম সৌজিনা খাতুন মই নগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ নেশ্যনেললৈ গৈ আছে আগতে খেলিছেনে প্ৰথম ইয়াৰ ভবিনাম নেশ্যনেল আজি ফাৰ্ষ্ট গোটেই প্ৰিপেৰেশ্যন কেনেকুৱা বহুত ভাল কি আশা কৰিছা আশা কৰিছোঁ মেডেলিষ্ট হ'ম গ'ল্ড মেডেলিষ্ট আৰু পাপু খানৰ কথা কি ক'বা তেখেতে তোমালোকক লৈ গৈছে ইমান বৃহৎ টিমটো পাপু ছাৰৰ কথা আৰু কি ক'ম বহুত ভাল আৰু আমাক বহুত গাইড কৰি আছে বহুত কষ্ট কৰি আছে
তোমাৰ ওচৰলৈ আহিছোঁ, তুমি তোমাৰ নামটো তুমি ক'ব পাৰিছা? মোৰ নাম ঋষভ ভাগৱতী, মই যোৰহাটৰ পৰা আহিছোঁ। কি ইভেণ্টত পাৰ্টিচিপেট কৰিবা? মই ভৱিনাম কেটেগৰী কি? কেটেগৰী মোৰ 53 কেটেগৰী। আগতে খেলিছানে প্ৰথমে? মোৰ এতিয়া প্ৰথম কৰিছা? গ'লতে আশা কৰিম আৰু। গ'ল নিশ্চয়কৈ গ'ল পোৱা। তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো? প্ৰাপ্তিপ্ৰিয়া বৰা, মই যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। কোচ কোন তোমাৰ? মৃণাল শইকীয়া ছাৰ। মৃণাল শইকীয়া আজি আহিছে লগত? আহিছে। কি আশা কৰিছা? আশা কৰিছোঁ মেডেলিষ্ট হ'ম বুলি আৰু। মেডেলিষ্ট হ'ম বুলি। তোমালোকৰ ৱৰ্ল্ডটো খেলিছে, ইয়াৰ পৰা যিহেতু ৱৰ্ল্ডলৈও চিলেকশ্যন হ'ব গ'লে কাৰণে গৈ আছে, গতিকে এখন খুব গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্ট। হয়। কি ক'বা? ভৱিষ্যতে কি হোৱাৰ আশা আছে? ভৱিষ্যতে মানে মোৰ আপোনাৰ পুলিচ আৰ্মি তেনেকুৱা টাইপৰ মানে যাবলৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এই মুহূৰ্তত আহিব বিচাৰিছোঁ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। তুমি আগতে ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিছা? মই খেলিছোঁ। এইবাৰ যিহেতু নেশ্যনেল খেলিব গৈ আছা, কোৱাচোন কেনেকুৱা অভিজ্ঞতা? ভাল লাগিব নেশ্যনেল খেলত। এইবাৰ আশা কৰিছোঁ যাতে গ'ল্ড মেডেল লৈ যাব পাৰোঁ আৰু নেক্সট যিখন ৱৰ্ল্ড চেম্পিয়নশ্বিপ হ'ব তাতে চিলেক্ট হোৱাৰ কাৰণে ভাল জানো। যোৱাবাৰ যিহেতু তুমি খেলিছা, গতিকে নতুন আকৌ মানে অভিজ্ঞতা যিহেতু তোমাৰ আছে, গতিকে এইবাৰ ৱৰ্ল্ডক লৈ কেনেকুৱা আশা আছে? ভালেই আছে, তো যাতে আৰু খেলিব পাৰোঁ ভাল। যোৱাবাৰ ৱৰ্ল্ড কেনেকুৱা গ'ল তোমাৰ? ভালেই গ'ল। কোন কোন দেশৰ লগত খেলিছিলা? মই ভিয়েটনামৰ দেশৰ হৈ খেলিছোঁ। কিমান টাফ গোটেই গেমটো? টাফ আছিল অলপ, যিহেতু ৱৰ্ল্ড চেম্পিয়নশ্বিপ হয়, অলপ আছিল। এগৰাকী খেলুৱৈ পাইছিলে পদক? জিন্তি কোচ আছিল, তাই মেডেল পাইছে। আৰু ইমান বৃহৎ টীম যে লৈ গৈ আছে অসম ভৱিনাম সন্থাই, গতিকে কিমান আশা কৰিছে? 60গৰাকীতকৈ অধিক খেলুৱৈ আছে। আশাটো ভালে কৰিছে, যাতে গোটেইকেইটাই মেডেল লৈ আহিব পাৰে, গ'ল্ড মেডেল, সেইটোৱে আশা কৰিছোঁ। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি বোধহয় যোৰহাটৰ পৰা আহিছে আৰু যোৰহাটৰ পৰা টীম লৈ আহিছে, গতিকে কি আশা আছে কওকচোন? আশাটো আছে, আশা কৰিছোঁ অসম টীমে এবাৰ ভাল ৰিজাল্টেই কৰিব, সকলোৱে পদক পাব বুলি আশা কৰিছোঁ। অনুশীলনো যথেষ্ট কৰিছে, যথেষ্ট ভাল কৰিছে, কষ্টও কৰিছে তেওঁলোকে। অসম টীমৰ ভাল ৰিজাল্ট এটা আমি আশা কৰিছোঁ। বৃহৎ টীম আগতে যোৱা নাছিলে, ইমান বৃহৎ টীম বাহিৰলৈ অসমতো কৰিছে, এটা বৃহৎ টীম গৈ আছে। এই ডাঙৰ এই টীমটোৱে অসমৰ কাৰণে যথেষ্ট মানে ভাল এটা সফলতা কঢ়িয়াই আনিব বুলি মই আশা কৰোঁ। পাপু খান ছাৰৰ কথা কি ক'ব? যিহেতু এটা বৃহৎ টীম লৈ গৈ আছে আৰু আগতেও বিশ্ব চেম্পিয়নশ্বিপত অসমৰ নাম উজ্বলিছে, ভাৰতৰ নাম উজ্বলাইছে এগৰাকী খেলুৱৈ, আৰু ইয়াৰ পৰাই ৱৰ্ল্ড চেম্পিয়নশ্বিপত চিলেকশ্যন হ'বলৈ গৈ আছে। পাপু খান ছাৰক কথা কৈ আচলতে শেষ কৰিব নোৱাৰিম। ছাৰে যিখিনি কষ্ট কৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, বা আমাকো যিমানখিনি ছাপোৰ্ট দিছে, আমি তেখেতৰ ওচৰত মানে চিৰকৃতজ্ঞ। তেখেতৰ এই ছাপোৰ্টৰ কাৰণে আচলতে আমি ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ, আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক মানে আগুৱাই নিয়াত আমি সহায়ক হ'ব পাৰিছোঁ। আৰু মই এগৰাকী খেলুৱৈৰ ওচৰত যাবলৈ চেষ্টা কৰিছোঁ। তোমাৰ নামটো তুমি ক'ত পাইছা? মই যোৰহাটৰ পাইছোঁ। যোৰহাটৰ পাইছা? মৃণাল ছাৰৰ লগত আহিছে? মই কোচ হয়, তাৰে কোচ হয়। মই যোৰহাটৰ কোচ হয় মানে আপুনি খেলিবানে? মই খেলিম আৰু নিজৰ ষ্টুডেণ্টখিনিক দেখাম। যোৰহাটৰ পৰা কেনেকুৱা আশা কৰিছে আৰু গোটেই অসম টীমটোলৈ? বহুত ভালে আশা কৰিছোঁ। চ' যোৰহাটে বহুত ভাল পাৰফৰ্মেঞ্চ দিব, আৰু নট অনলি যোৰহাট, গোটেই অসমে ভাল পাৰফৰ্মেঞ্চ এটা দিব। কনফিডেঞ্চ কিমান আছে? 100%। আৰু টীমটোক লৈ কি ক'বা? কিমান পাব মেডেল? কিমান পাব? চবেই নিব, আশা আছে। কেনেকুৱা আছিলে? বহুত ধুনীয়া। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ শেষত আহিব বিচাৰিছোঁ, যিহেতু অসম ভৱিনাম সন্থাৰ সন্মানীয় সভাপতি হিচাপে আছে জয়ন্ত দাস ডাঙৰী আছে, গতিকে তেখেতৰ সহযোগিতা কেনেকুৱা আছে দলটো প্ৰেৰণৰ ক্ষেত্ৰত, বা কি ক'ব বিচাৰিব এই ক্ষেত্ৰত? তেখেতে মানে সকলো প্লেয়াৰ্ছকে বেষ্ট অফ লাক কৰিছে। যেনেকৈ আগন্তুক দিনত আমি ভৱিনামৰ এটা ভাল পজিশ্যন ইণ্ডিয়াত আমাৰ অসমৰ আছে, সেই পৰম্পৰাটো যেন আমি আগুৱাই লৈ যাওঁ, সেনেদৰে থাকক বা তাতকৈ ওপৰৰ লেভেললৈ যাওক, সেনেকৈ সকলো তেওঁ অলপ ব্যস্ত থকাৰ বাবে তেওঁ আহিব পৰা নাই, যদিও ফোনৰ মাধ্যমেৰে মোক জনাইছে যে সকলো প্ৰতিটো প্লেয়াৰ্ছকে তেওঁ শুভেচ্ছা দিছে। আশা কৰিব যে তেওঁ এটা ভাল ৰিজাল্ট অসমে কৰি আহক, আগন্তুক দিনত ৱৰ্ল্ড চেম্পিয়নশ্বিপতো আমাৰ অসমৰ পৰা প্ৰতিনিধিত্ব কৰক, সেই আশাৰে তেওঁ সকলো প্লেয়াৰকে ধন্যবাদ জনাইছে। কিবা আহ্বান জনাব নেকি অসম চৰকাৰক? ধৰি লওক আছে নেকি কিবা ক'বলগীয়া? ক'ব লগাটো বহুত আছে, কিন্তু আমি চেষ্টা কৰি আছোঁ, অসম চৰকাৰৰ লগত আমি যোগাযোগ চলাই আছোঁ। আশা কৰোঁ আমাৰ যিহেতু স্পৰ্টছ অথৰিটি অফ আছামত আমাৰ ভৱিনাম ৰিকগনাইজ আছে, আমাৰ নিজা চেণ্টাৰ আছে নেহেৰু ষ্টেডিয়ামত। আমি আগতে ক'ভিডৰ আগতে আমাৰ যিখিনি স্কুল গেমছ আছিলে আমি প্ৰতিবাৰে চেম্পিয়ন হৈ আহিছিলোঁ। এতিয়া কিছু টেকনিকেল কাৰণত এতিয়া স্কুল গেমছত আমাৰ ভৱিনামটো হৈ থকা নাই, কিন্তু খুব সোনকালে আকৌ হ'ব বুলি আমি আশাবাদী। আৰু আমি অসম চৰকাৰক এয়ে ক'ব বিচাৰোঁ যে এই ভৱিনাম খেলবিধেদি
বহুতো অসমৰ প্ৰতিভা আমি আগুৱাই আনিব বিচাৰিছোঁ তেওঁলোকে যেন আমাক সুবিধা দিয়ক আমাৰ ল'ৰা ছোৱালীখিনিক অকণমান আগবঢ়াই যাবলৈ সুবিধা দিয়ক যেনেকুৱা স্কলাৰশ্বিপ পাব লাগে কিছুমান যিবোৰ সুবিধা ৰিকগনাইজ গেমবোৰত ডাঙৰ ডাঙৰ অলিম্পিক গেমবিলাকত যেনেকৈ সুবিধা পায় আমাৰ এই খেলবিধতো যেন আমাৰ অসমৰ ল'ৰা ছোৱালীখিনি সুবিধা পায় সেয়ে অসম চৰকাৰ বা অসম ক্ৰীড়া বিভাগক আমাৰ বিনম্ৰ অনুৰোধ দিল্লী কেতিয়া গৈ পাব কেতিয়াবা কি খেল আছে আপোনালোকৰ আমি 8 তাৰিখে গৈ পাম আৰু 8 তাৰিখে আমাৰ অপেনিং চেৰেমনি আছে আমাৰ মুখ্য অতিথি থাকিব শ্ৰী ৰাজনাথ সিং তেখেতে অপেনিং চেৰেমনিত আহি আছে আৰু লগতে ভিয়েটনামৰ পৰা মানুহ আহি আছে আৰু আমাৰ ভিয়েটনাম এম্বেচিৰ পৰাও আহি আছে তাৰপিছত MP কেইজনমান আহি আছে দিল্লীৰ মুখ্যমন্ত্ৰী আহি আছে তো এটা ভাল অপেনিং হ'ব গৈ আছে আমি আশা কৰোঁ যে এই নেশ্যনেলটোত খুব ভাল হ'ব আৰু আমাৰ অসমৰো খুব ভাল এটা ৰিজাল্ট হ'ব অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিব নিশ্চয় সেইটো নহ'লে আমি আগবাঢ়িব নোৱাৰিম সমূহ অসমবাসীৰ ওচৰত সকলো ক্ৰীড়াপ্ৰেমীৰ ওচৰত এই অসমৰ ভৱিনাম টীমটোক যেন তেওঁলোকে আশীৰ্বাদ দিয়ক অসমৰ এটা ভাল ৰিজাল্ট হওক আৰু অসমৰ নাম উজ্বলাই আনক পুনৰবাৰ মই সহযোগীক এটা ভিজুৱেল দেখাবৰ কাৰণে অনুৰোধ জনাম যিহেতু এটা 60জনীয়া দল আৰু কিছু মুহূৰ্তৰ পাছতেই কামাখ্যা ৰেল ষ্টেচনৰ পৰা দিল্লী অভিমুখে ৰাওনা হ'ব নেশ্যনেল ভৱিনাম চেম্পিয়নশ্বিপৰ কাৰণে আমি খেলুৱৈসকলৰ লগত কথা পাতিলোঁ লগতে পাপুখান দেৱৰ লগতো কথা পাতিলোঁ আমি আশা কৰিছোঁ দিল্লীত অনুষ্ঠিত হ'বলগীয়া নেশ্যনেল ভৱিনাম চেম্পিয়নশ্বিপত অসমৰ দলটোৱে অভিলেখ সংখ্যক পদক অৰ্জনেৰে অসমবাসীক গৌৰৱান্বিত কৰক এই আশাৰে মই চিন্ময় কুমাৰৰ পৰা এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ চেনী ধন্যবাদ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 website www.aipguwahati.in